125 ফুট ওখ লাচিতৰ প্ৰতিমূৰ্তি ক'ত আছে কি কথা সকলো জনাই আছোঁ। হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি 24 নৱেম্বৰ। আজিৰ দিনটোতে বীৰ লাচিত বৰফুকনদেৱৰ জন্ম হৈছিল। সেয়েহে তেখেতৰ জন্মৰ দিনটো লাচিত দিৱস হিচাপে পালন কৰা হৈছে। এয়া আমি গৈ আছোঁ যোৰহাট মেলেঙলৈ বুলি। এয়া অনুষ্ঠানৰ আৰম্ভণিতে আমাৰ জাতীয় সংগীতেৰে আৰম্ভ কৰিছে। তাৰপিছত এয়া যোৰহাট জিলাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন নৃত্য পৰিৱেশন কৰিছে। সেয়াও অলপ মাজে মাজে আপোনালোকক দেখুৱাই দিছোঁ। যোৰহাট মেলেঙত বীৰ লাচিতৰ প্ৰতিমূৰ্তি স্থাপিত কৰিছে। প্ৰায় 125 ফুট ওখ। আগতে মই অহা নাছিলোঁ যদিও আজি আহি পানি ধুনীয়াকৈ আপোনালোককো অকণমান দেখুৱাই দিছোঁ। এয়া বলক প্ৰতিমূৰ্তি ভাগলৈ গৈছোঁ। এয়া ধুনীয়াকৈ দেখুৱাই দিছোঁ। ইমান ওখ চাওকচোন। যদি এতিয়ালৈকে আপোনালোক অহা নাই, আহি এবাৰ নিশ্চয় চাই যাব। আৰু বহুতো কাম বাকী আছে, সম্পূৰ্ণ হোৱাগৈ নাই এতিয়ালৈকে, বাকী কাম চলি আছে। এয়া আপোনালোকক ধুনীয়াকৈ মূৰ্তিভাগ দেখুৱাই দিছোঁ। এয়া হৈছে মৈদাম। এয়া মৈদাম ভাগ হৈছে লাচিত মৈদাম ভাগ। অকণমান আপোনালোককো দেখুৱাই দিছোঁ, পৰিৱেশটো দেখুৱাইছোঁ। মানুহ যথেষ্ট হৈছিল যিহেতু ডাঙৰ অনুষ্ঠান। এয়া কাষত থকা পৰিৱেশবিলাক দেখুৱাই দিছোঁ ধুনীয়াকৈ, সুন্দৰকৈ সজাইছে। এয়া আহি পানি গাঁৱৰ ৰাস্তা পালোহি। যিহেতু ভিডিঅ'টো সামৰিব লাগিব, ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব কমেণ্টত। লগতে আমি যোৱা সকলোবিলাকৰ একপি একপি ফটো তুলিলোঁ। আমাৰ পঞ্চায়ত প্ৰেচিডেণ্ট গৈছিলে, ৱাৰ্ড সদস্যা, লগতে আৰু কেইবাগৰাকীও সদস্যা গৈছিলে, ৱাৰ্ড সদস্যা। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আকৌ অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিলোঁ, বাই বাই।